মন্দিৰৰ তলত এতিয়া গৰুৰ মাংস হ'ব মাজুলীৰ তলত গৰুৰ মাংস হ'ব বটদ্ৰৱাত গৰুৰ মাংস হ'ব কি কথা কয় এইবিলাক লুৰিণজ্যোতি গগৈয়ে ক্ষমা খুজিব লাগে আজি হিন্দু মানুহক অপমান কৰি আছে বাৰে বাৰে কয় ছোৱালীক টাৰ্গেট কৰিছে আৰে মই পৃথিৱীক টাৰ্গেট কৰিম যদি গৰুৰ মাংস খায় মই পৃথিৱীক টাৰ্গেট কৰিম গৰুৰ মাংস নহ'ব ঈদত ধুবুৰীত গৰুৰ মাংস আনাৰ কাৰণে মই শ্বুট এণ্ড চাইড অৰ্ডাৰ দিছিলোঁ আৰু আজিকালি মুছলিম মানুহেও মোৰ কথাত গৰুৰ মাংস জেগাত মহৰ মাংস খায় কি বাহাদুৰি দেখুৱাই আছে এইবিলাক যোনে ছ'চিয়েল মিডিয়াত গৰুৰ মাংস খোৱাক ছাপোৰ্ট কৰি আছে নহয় তেওঁলোকক মই কৈছোঁ কামাখ্যাক অপমান নকৰিব শংকৰদেৱক অপমান নকৰিব বটদ্ৰৱাক অপমান নকৰিব মাজুলীক অপমান নকৰিব হিমন্ত বিশ্ব শৰ্মাৰ লগত যদি টক্কৰ ল'ব লাগে ল'ব ময়ো এঘৰি যুঁজিম অসমত এনেকে গৰুৰ মাংস খোৱাই দাঁতেদি গৰুৰ মাংস কামুৰি ইনষ্টাগ্ৰাম দিয়া নচলিব ইয়াত আইন আছে 3 বছৰ জেল হয় কোন এইটো ওলালে চৌধুৰী গোটেই হিন্দু মানুহক অপমান কৰিব কোন হয় আৰু বাপেকে মাটিও দখল কৰে মোৰ সমষ্টিতে ইউনিভাৰ্চিটি আছে তেওঁৰ বাপেকে মাটিও দখল কৰি কেইদিনমান আগতে মাৰপিট কৰিছে এইবিলাক বেকগ্ৰাউণ্ড নাজানাকৈ এনেই সমৰ্থন কৰিব নালাগে আৰে জেন জি ওলাইছে জেন জিয়ে গৰু খায় নেকি